নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক বুলেটিন দি আগবঢ়াইছো। আজি 1431 ভাস্কৰাব্দৰ আঘোণ মাহৰ 18 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি ডিচেম্বৰ মাহৰ 4 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:59 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:28। আজি বাৰ হৈছে বুধবাৰ, তিথি হৈছে শুক্লা তৃতীয়া তিথি। আজি নৱজাতকৰ ৰাশি হ'ব ধনু ৰাশি। ৰাতিৰ ঘণ্টা 11:15 যোৱাত নৱজাতকৰ ৰাশি হ'ব মকৰ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 5 আৰু 6। শুভ ৰং হ'ব বগা আৰু সেউজীয়া। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব প্ৰতিহিনা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। যিসকল ব্যক্তিয়ে আমাৰ ভিডিঅ'সমূহ ফেচবুক পেজত চাই আছে পাৰিলে আপোনালোকে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি থ'বৰ কাৰণে নাপাহৰিব। জান হওক বন্ধুসকল, এতিয়া আহিছোঁ আমি দৈনিক ৰাশিফল বুলেটিনৰ মাজলৈ। প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব। আজি আপোনালোকৰ আয় উপাৰ্জন বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে শত্ৰুবোৰ খুব সক্ৰিয় হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হাঁহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ'ব। আজি আপোনালোকে শত্ৰু দমন কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে পুৰণি সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে সক্ষম হ'ব। আজি আপোনালোকে পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব। যদিও আজি সজাগ নহ'লে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হোৱা বা বাধাৰ সন্মুখীন হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত আপোনালোকে সুখ শান্তি লাভ কৰিব। লগতে আজি বিবাহিত ব্যক্তিসকলে পাৰিবাৰিক সুখ লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভ্ৰমণৰ সুখ শান্তি লাভ কৰিব। ছোৱালীসকলৰ মনত আনন্দ বৃদ্ধি হ'ব। লগতে আজি ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। এইবাৰ আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে কৰ্মক্ষেত্ৰত খুব যশস্যা বৃদ্ধি হ'ব। আপোনালোকৰ ঘৰুৱা ধন সম্পত্তি বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ ধন লাভ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভ্ৰমণৰ সুযোগ লাভ কৰিব। যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি অলপ সজাগ হোৱাটো খুবেই ভাল হ'ব। লগতে আজি আপুনি সজাগ নহ'লে সামান্য দ্ৰব্য হানি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব। ঠিকাদাৰী ব্যৱসায়ীসকলৰ আজিৰ দিনটোত শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আয় উপাৰ্জন বাঢ়িব। হঠাতে আনৰ পৰা আজি আপোনালোকে মৰম চেনেহ লাভ কৰিব। লগতে আজি আপোনাৰ মনটো আনন্দিত হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সঞ্চিত ধন সম্পত্তি সামান্য ব্যয় হ'ব পাৰে বা খৰচ হ'ব পাৰে। লগতে আজি আপুনি কৰ্মত সকলো দিশতে অলপ সজাগ আৰু সাৱধান হৈ আগবঢ়াটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিসকল শিল্পী আছে তেওঁলোকৰ সুনাম বৃদ্ধি হ'ব। কৰ্মত আপোনালোকে সিদ্ধি লাভ কৰিব পাৰিব। যদিও আজি আপোনাৰ ক্ষতি হ'ব পৰা যিকোনো কৰ্মৰ পৰা আজি আপোনালোকে আঁতৰি থকাটো খুবেই ভাল হ'ব। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে মনত সৰু সুৰা কথাতে সামান্য চিন্তা বাঢ়িব পাৰে। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সজাগ নহ'লে সামান্য ক্ষতি হোৱাৰো যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।